নমস্কাৰ অসমবাসী, মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ঠাণ্ডা, আলহীও আহিল আপোনাৰ খবৰ দিয়াকৈ, খাই হেনো হাঁহৰ মাংসৰ লগত ভাত। সুখৰ কথা যে আমাৰ ঘৰত হাঁহৰ মাংস আছে, গতিকে ঘৰৰ পৰা অনুমতি লৈ হাঁহটো উলিয়াই আনি এয়া আৰম্ভ কৰি দিলোঁ কটা বচাত। আপোনালোকে কমেণ্ট এটা কৰি জনাব কাটিব জানিছোঁ নাই। এয়া ধুনীয়াকৈ কাটি মেলি লৈ এয়া বহি গৈছোঁ আপোনাৰ। এই কিনাৰত থকাজনী আকৌ মোৰ বা দেই, মোক সহায় কৰি আছে, বেলেগ বুলি নাভাবিব। কিন্তু এয়া মছলা পাতি দি আপোনাৰ এতিয়া মুঠিবলৈ আৰম্ভ কৰিছোঁ। এয়া সকলোখিনি মছলা পাতি দি আদা নহৰু পিঁয়াজ সকলো মছলা পাতি দি মুঠি এয়া আপোনাৰ আলু প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। আলুটো ফ্ৰাই কৰি আপোনাৰ অলপ কাঢ়ি লৈ এয়া মাংস বহাই দিলোঁ কেৰাহীত। কিন্তু হাঁহৰ মাংস বুলি ক'লে আপোনাৰ গেছত খাই ভাল নালাগে, গেছত বনাই, কিন্তু জুইত বনাই খোৱাৰ আমেজটো বহুত সুকীয়া। সেই হেতুকে জুই ধৰি আপোনাৰ ইয়াত আৰম্ভ কৰিলোঁ বনোৱাত। আপোনালোকে মোৰ দৰে আলহী আহিলে ঘৰত মাহঁত থকা স্বত্বেও কোনে মোৰ দৰে এনেদৰে মাংস বনায় বাৰু, আপোনালোকে কমেণ্ট কৰি জনাব এয়া বহাই লৈ আপোনাৰ লৰাই আছোঁ। ভালদৰে বনাব নাজানো যদিও হ'লেও আপোনাৰ বনাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰ্তমান হ'ব হৈছেগৈ আৰু ভিডিঅ'টো কেনেকুৱা হ'ল লাইক কমেণ্ট কৰিব। আৰু মোৰ দৰে আপোনালোকেও এনেকৈ কোনে আলহী আহিলে ঘৰত মাহঁত থকা স্বত্বেও মাংস বনায়, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।